আজি আপোনালোকক মোৰ দেউতাই কৰা বেঙেনাৰ বাৰীখন দেখুৱাম আহক। ইমানেই লাগিছে নহয়, নিজে খাই ওচৰ চুবুৰীয়াক ভগায়ো উভৈনদী হৈ পৰিছে। এইজোপা চাওকচোন, এটা ডালতে তিনিটাকৈ লাগি থাকে। এই বেঙেনাজোপাৰ এইটো এটা বিশেষত্ব। আৰু এই বেঙেনাজোপাক আমাৰ ফালে ছাগলী শিঙীয়া বেঙেনা বুলি কয়। 4টা বিভিন্ন প্ৰজাতিৰ বেঙেনা আমাৰ এই বেঙেনা বাৰীখনত আছে। আৰু এই বেঙেনাটো চাওকচোন, যজা হৈ জন্ম পালে। মানুহৰ সন্তান যজা হৈ জন্মাৰ দৰে বেঙেনাও জন্ম হৈছে এনেকৈ। 4টা বিভিন্ন প্ৰজাতিৰ বেঙেনা গছ আছে বুলি কৈছিলোঁ যে, তাৰে এনেকুৱা বগা অলপ দীঘলীয়া চাইজৰ এজোপা, থুপুকা বগা এজোপা আছে, যিজোপাক আমি কণী বেঙেনা বুলি কওঁ। তাৰ পাছত বেঙুনীয়া ৰঙৰ সেই অলপ আগত যে দেখুৱালো তেনেকুৱা। আৰু ডেইলি ইমান এখৰাহি ছিঙে নহয়, খাই আমনি লগা হৈ গৈছে। আৰু আমাৰ মাৰ যে এটা স্বভাৱ আছে, আৰু ঘৰত যিটো পাচলি থাকে সেইটোকে 3টা সাজত খুৱায়, ৰাতিপুৱা, দুপৰীয়া, গধূলি। এয়া চাওক, বেঙেনাৰ পিটিকা, বেঙেনা ফ্ৰাই, মুঠতে গোটেই জীৱনটো বেঙেনা হৈ গৈছে। আৰু আপোনালোকে বেঙেনা খাই ভাল পায়নে? কমেণ্ট কৰি জনাব।